Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ মাই চাইল্ডহুড নামৰ চেপ্টাৰটি। এই চেপ্টাৰটিৰ যিবোৰ টেক্সচুৱেল কুৱেশ্যনছ আছে সেইবিলাক তোমালোকলৈ আগবঢ়াইছো। তোমালোক সকলোৱে ভালকৈ লিখিলৈ শিকিবা আৰু যদি চেনেলটোলৈ নতুন আহিছা তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। এতিয়া বলা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে হোৱেৰ ৱাজ আব্দুল কালামছ হাউচ। আব্দুল কালামৰ গড়খন ক'ত আছিল? ইয়াৰ এনসাৰ হ'ব আব্দুল কালামছ হাউচ ৱাজ অন দ্য মস্কো ষ্ট্ৰীট ইন ৰামেশ্বৰম। ৰামেশ্বৰমৰ মস্কো ষ্ট্ৰীটত আব্দুল কালামৰ গড়খন অৱস্থিত আছিল। তাৰ পিছৰ কুৱেশ্যনটো দিয়া হৈছে হোৱাট ডু ইউ থিংক দিনমণি ইজ নেম অফ। তোমালোকে যেতিয়া চেপ্টাৰটো পঢ়িছা চেপ্টাৰত দিনমণিৰ নামটো আহিছে। এই দিনমণিটোক তোমালোকে কি বুলি ভাবা? গিভ এ ৰিজন ফৰ ইয়ৰ এনচাৰ। আৰু তুমি যিটো বুলি নাভাবা কিয় তাৰ সপক্ষে এটা যুক্তি দিয়া। ইয়াৰ এনচাৰটো এনেকৈ লিখা হৈছে, চোৱা। দিনমণি ইজ দ্য নেম অফ এ লোকেল নিউজ পেপাৰ। দিনমণি হৈছে এটা স্থানীয় বাতৰি কাকতৰ নাম। ইট ইজ ছ' বিকজ, কাৰণটো হৈছে যে দিনমণি যে এটা বাতৰি কাকত তাৰ কাৰণটো আমি কৈছোঁ, কেনেকৈ বুজি পাইছোঁ। বিকজ কালাম ট্ৰেচেছ দ্য ষ্টৰিজ অফ দ্য ৱাৰ ইন দ্য হেডলাইন অফ দিনমণি। দিনমণিৰ হেডলাইনবিলাকত কালামে যুদ্ধৰ খবৰবিলাক ট্ৰেছ কৰিছিল, পঢ়িব পাৰিছিল বা শুনিছিল, পঢ়িছিল। কুৱেশ্যন নম্বৰ 3 দিয়া হৈছে হু ৱেৰ আব্দুল কালামছ স্কুল ফ্ৰেণ্ডছ। আব্দুল কালামৰ স্কুলীয়া বন্ধুসকল কোন কোন আছিল? হোৱাট ডিড দে লেটাৰ বিকাম। পিছলৈ তেওঁলোক কোনে কি কি কৰিছিল বা কি হৈছিল তাৰ বিষয়ে লিখিব লাগে। তোমালোকে চেপ্টাৰটিত পাইছা ৰামেশ্বৰমৰ বিষয়ে আৰু কালামে পঢ়া স্কুলখনৰ বিষয়ে, আৰু তাত তেওঁৰ 3গৰাকী বহুত ভাল বন্ধু আছিল, সেইসকলৰ বিষয়ে লিখিব লাগে। এনচাৰ হৈছে ৰমানাথা শাস্ত্ৰী, অৰবিন্দন এণ্ড শিৱপ্ৰকাশন। ৱেৰ দ্য স্কুল ফ্ৰেণ্ডছ। আব্দুল কালামৰ স্কুল ফ্ৰেণ্ডছসকল আছে ৰমানাথা শাস্ত্ৰী, অৰবিন্দন এণ্ড শিৱপ্ৰকাশন ৱেৰ হিজ স্কুল ফ্ৰেণ্ডছ। স্কুলৰ বন্ধু আছিল। ৰমানাথা শাস্ত্ৰী বিকেম এ প্ৰিয়েষ্ট। তেওঁ আগলৈ গৈ প্ৰিয়েষ্ট হৈছিল। অৰবিন্দনৰ বিষয়ে কোৱা হৈছে যে অৰবিন্দন ৱেণ্ট ইন টু দ্য ট্ৰান্সপৰ্ট বিজনেছ। তেওঁ ট্ৰান্সপৰ্টৰ বিজনেছলৈ গৈছিল অৰবিন্দন। আৰু শিৱপ্ৰকাশন ৰেলৱে কেটাৰিঙৰ কণ্ট্ৰাক্টৰ হিচাপে কাম কৰিছিল। আৰু সেইটোত দিয়া হৈছে শিৱপ্ৰকাশন বিকেম এ কেটাৰিং কণ্ট্ৰাক্টৰ ইন ৰেলৱেজ। শিৱপ্ৰকাশন ৰেলৱেজৰ কণ্ট্ৰাক্টৰ আছিল। কুৱেশ্যন নম্বৰ 4 দিছে হাউ ডিড আব্দুল কালাম আৰ্ণ হিজ ফাৰ্ষ্ট ৱেজেছ। আব্দুল কালামে প্ৰথম পাৰিশ্ৰমিক কেতিয়া লাভ কৰিছিল? ইয়াৰ এনচাৰটো হ'ল আব্দুল কালাম আৰ্ণড হিজ ফাৰ্ষ্ট ৱেজেছ বাই হেল্পিং হিজ কাজিন। আব্দুল কালামে প্ৰথম পাৰিশ্ৰমিক লাভ কৰিছিল তেওঁৰ কাজিনক সহায় কৰি ইন কেচিং দ্য নিউজ পেপাৰ বাণ্ডল থ্ৰন আউট অফ এ মুভিং ট্ৰেইন।
চলন্ত ৰেলৰ পৰা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত যেতিয়া বাতৰি কাকত পেলাইছিল সেইখিনি কালেক্ট কৰি তেওঁ মজুৰি লাভ কৰিছিল কোৱেশ্চন নম্বৰ 5 দিছে had he earned any money before that in what way ইয়াৰ আগতেও মানে বাতৰি কাকতৰ সংগ্ৰহ কৰাৰ আগতেও অন্য কোনো প্ৰকাৰে তেওঁ মানি আৰ্ন কৰিছিল নেকি যদি কৰিছিল কেনেকৈ এনসাৰটো হৈছে yes he earned money before also ইয়াৰ আগতেও তেওঁ আৰ্ন কৰিছিল he used to collect the tamarind seed তেওঁ তেতেলীৰ গুটি সংগ্ৰহ কৰিছিল আৰু সেইবিলাক নি দোকান এখনত বেচিছিল and sell them to a provisional shop তাৰ পিছত তোমালোকৰ 2 নম্বৰত দুটামান কোৱেশ্চন আছে চোৱা প্ৰতিটো এনসাৰ কোৱেশ্চনৰ এনসাৰত 30 টা ওয়াৰ্ড ইউজ কৰিব লাগে ইয়াত প্ৰথম প্ৰশ্নটো দিছে how does the author describe লেখকে কি দৰে বৰ্ণনা কৰিছে his father দেউতাকৰ বিষয়ে his mother মাকৰ বিষয়ে আৰু himself নিজৰ বিষয়ে চেপ্টাৰটিত লেখকে কি কি কথা কৈছে তাৰ ওপৰত তোমালোকে আলোকপাত কৰিব লাগে আৰু ইয়াৰ এনসাৰটো হৈছে the author has described his father as a wise and generous person লেখকে তেওঁৰ দেউতাকক এজন জ্ঞানী আৰু জেনাৰাস person বুলি কৈছে his mother was আৰু তেওঁৰ মাক আছিল a kind hearted lady আৰু woman লিখিব পাৰা এগৰাকী দয়াশীল ব্যক্তি আছিল আৰু নিজৰ বিষয়ে কালামে কৈছে তোমালোকে কিতাপখনত চেপ্টাৰটিত বিতংকে পাইছা কালামে নিজৰ বিষয়ে কি কি কৈছে ইয়াত চমুকৈ লিখিব পাৰে লাগে তোমালোকে he himself was a self-disciplined and honest person তেওঁ নিজে এজন self-disciplined আৰু honest person আছিল লাষ্ট কোৱেশ্চনটো তোমালোকক দিয়া হৈছে what characteristics does he say he inherited from his father কালামে তেওঁৰ কোনবোৰ গুণ তেওঁৰ পিতৃ-মাতৃৰ পৰা ইনহেৰিট কৰিছে from his parents পিতৃ-মাতৃৰ পৰা ইনহেৰিট কৰিছে তাৰ উত্তৰত ইয়াত কোৱা হৈছে the author says that লেখকে কৈছে যে he inherited honesty self discipline goodness and kindness from his parents তেওঁৰ পিতৃ-মাতৃৰ পৰা honesty self discipline goodness আৰু kindness এইবোৰ qualities inherit কৰিছে এইখিনি কোৱেশ্চন তোমালোকৰ আছিল তোমালোক সকলোৱে ভালকে পঢ়িবা এইবিলাক শিকিবা আৰু ইয়াৰ উপৰেঞ্চি যিবিলাক প্ৰশ্ন হ'ব সেইবিলাক অতি সোনকালে তোমালোকে আগবঢ়োৱা হ'ব গতিকে আজি ইমানখিনি তোমালোকলৈ আগবঢ়াইছো আকৌ কৈছো তোমালোকৰ কোনটো টপিকছত কোনটো চেপ্টাৰত সুবিধা আছে তোমালোকে জনাবা কমেন্ট কৰিবা মই তাৰ সমাধান দিয়াৰ ব্যৱস্থা কৰিম আজিলৈ ইমানখিনি ধন্যবাদ